নমস্কাৰ বন্ধুসকল, মোৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা পোষ্ট দেখিলোঁ, শুনিলোঁ, নাঙল গগৈয়ে কৈছে তেখেত বোলে ৰজা। তেওঁ হয়তো পাহৰি গৈছে যে গণতন্ত্ৰত ৰজাৰ স্থান নাই। গণতন্ত্ৰত ৰাইজেই ৰজা। ৰাইজে যাক ইচ্ছা কৰে তেওঁকেই শাসনৰ বাঘজৰী গতাব পাৰে, আৰু যাক ইচ্ছা নকৰে তেওঁক ব্ৰহ্মপুত্ৰত দলিয়াই দিব পাৰে। তথাপিও কওঁ, গণতান্ত্ৰিক শাসন ব্যৱস্থাত যিজন নেতাই নিজৰ কেপাচিটিত চৰকাৰ বনাব পৰাকৈ MLA জিকাই আনিব পাৰে, MP জিকাই আনিব পাৰে, তেৱেই ৰজা, তেৱেই সেইখন চৰকাৰৰ ৰজা, আৰু তেওঁকেই ৰাইজে ৰজা পাতিছে। নিজৰ কেপাচিটিত দুটা MLA জিকাই আনিব নোৱাৰা কংগ্ৰেছৰ ভৰিত পৰা মিত্ৰতাৰ কাৰণে কাবৌ-কাকলি কৰা মানুহক ৰজা নকয়। পাহৰি নাযাব। আকৌ কওঁ, গণতান্ত্ৰিক দেশত ৰাইজেই ৰজা। বুজিছে? বেছি নকওঁ। ভিডিঅ'টো ভাল লাগিলে ৰাইজ এটা লাইক কৰিব, যদি পাৰে শ্বেয়াৰ এটা কৰিব, আৰু আপোনালোকৰ মতামত জনাবলৈ নেপাহৰিব। ধন্যবাদ।